কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বাঁহগাজৰ পৰা খৰিচা বনাম। সেয়েহে ভাবিলোঁ মইনো কেনেকৈ এই খৰিচাটো প্ৰস্তুত কৰোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। কাৰণ খৰিচা প্ৰস্তুত কৰিবলৈ হ'লে কিছুমান টিপছ থাকে, ধৰক সেই টিপছখিনি যদি আপুনি ভালদৰে নাজানে তেনেহ'লে খৰিচাটো ক'লা হৈ যাব পাৰে। আৰু বছৰটোৰ কাৰণে আমিনো এই খৰিচাখিনি কেনেকৈ বগা কৰি ৰাখিব পাৰোঁ তাৰে মই কিছুমান টিপছ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বলকচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই আজি খৰিচা বনাম। এইকাৰণে প্ৰথমতে মই এই ওপৰৰ অংশখিনি পেলাই লৈছোঁ। আৰু খৰিচা বনাবলৈ বাঁহগাজটো সদায় ভুলুকা বাঁহ হ'ব লাগে। জাতি বাঁহ হ'লে খৰিচাটো ভাল নহয়, আৰু ভুলুকা বাঁহৰ খৰিচা বনালে খাবলৈ খুবেই সোৱাদ হয়। এতিয়া মই এই গোটেইখিনি ওপৰৰ এইখিনি গুচাই মই একেবাৰে কোমল অংশখিনিহে ল'ম। চাই থাকিব আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ। মই বাঁহগাজৰ বাকলিখিনি গুচাই ল'লোঁ। ওপৰৰ অংশখিনি গুচাই একেবাৰে মই কোমলখিনি লৈছোঁ। আৰু বাঁহগাজ আচাৰ বনাবলৈ হ'লে কোমলখিনি ল'লেহে খাই বেছি ভাল লাগে। আৰু বাঁহগাজটো বগা হৈ থাকিবৰ কাৰণে আমি ফিল্টাৰৰ পানী দি বাঁহগাজডাল ভালকৈ ধুব লাগে। আৰু কেতিয়াও আমি দমকল বা পুখুৰীৰ পানী দি বাঁহগাজডাল ধুব নালাগে। তেনে কৰিলে বাঁহগাজটো যিহেতু বছৰটোৰ কাৰণে আমি ষ্ট'ৰ কৰি থওঁ, তেনে কৰিলে বাঁহগাজডাল ক'লা পৰি যায়। সেইটো কাৰণে সদায় বাঁহগাজৰ আচাৰ বনালে ফিল্টাৰৰ পানী দি ভালদৰে ধুই ল'ব। এতিয়া মই বাঁহগাজডাল ভালদৰে এনেকৈ মিহি মিহিকৈ কাটি ল'ম। বাঁহগাজৰ আচাৰ বনালে খাবলৈ ভাল লাগিব। আৰু একেবাৰে কোমলখিনিহে মই বনাম আচাৰ। এয়া মই বাঁহগাজখিনি ভালদৰে কাটি ল'লোঁ মিহি মিহিকৈ। এতিয়া মই আইনাৰ বটলত থ'ম। যিহেতু আমি আচাৰ বনাম, আচাৰ সদায় আইনাৰ বটলতেই প্ৰস্তুত কৰিব লাগে। এতিয়া মই আইনাৰ বটলত ভালদৰে আইনাৰ বটলটো ভালদৰে ধুই লৈছোঁ। এতিয়া মই ইয়াতে বাঁহগাজটো প্ৰায় 10-15 দিনমানৰ কাৰণে মই এনেকৈ আইনাৰ বটলত পানী দি পিনে থৈ দিম। তেনে কৰিলে কি হ'ব, আপোনাৰ গোন্ধটো খুব ধুনীয়া ওলাব আৰু খাবলৈও খুব ভাল হ'ব। আপুনি যিমান দিন ধৰক এবছৰলৈকে যদি আপুনি এনেকৈ আইনাৰ বটলত পানী দি বাঁহগাজটো থৈ দিয়ে তেনেহ'লে বহুত দিনলৈ ভালে থাকে। আপুনি বহুত বছৰলৈকে এনেকৈ খাই থাকিব পাৰিব। আৰু যিমান দিন হয় সিমান ধুনীয়া এটা স্মেল ওলায়। মই প্ৰত্যেক বছৰে বাঁহগাজৰ আচাৰ বনাওঁ। বৰ্তমানো মোৰ তাতে অলপমান আছে ঘৰত। এতিয়াও মোৰ বাঁহগাজখিনি খুব ধুনীয়া বগা হৈ আছে। আৰু ইয়াতে বিশেষ মই মছলা ব্যৱহাৰ নকৰোঁ বাৰু। আৰু পানীটো চাই ল'ব, পানীটো একেবাৰে বাঁহগাজটো ডুব যোৱাকৈ দিব। এয়া মই ফিল্টাৰৰ পানী লৈছোঁ আৰু পানীটো মই একেবাৰে এনেকৈ দিব লাগিব। ইয়াতকৈ আৰু অলপমান লাগিব। বাঁহগাজটো পূৰা ওলাই থাকিব নালাগে, পূৰা পানীটোত সোমাই থাকিব লাগিব। তেতিয়াহে বাঁহগাজটো ভাল হ'ব, বগা হৈ থাকিব। আৰু যদি আপোনাৰ পানীৰ পৰা বাঁহগাজটো ওপৰলৈ উঠি থাকে তেনেহ'লে ক'লা পৰি যাব। বাঁহগাজখিনি যিখিনি পানীৰ পৰা উঠি থাকিব সেইখিনি বাঁহগাজ আপোনাৰ ক'লা হৈ যাব। সেইকাৰণে পানীটো চাই ল'ব। পানীটো একেবাৰে বাঁহগাজখিনি ডুব যোৱালৈকে দিব। তেতিয়াহে বাঁহগাজটো বগা হৈ থাকিব। এতিয়া মই এনেকৈ ঢাকোন মাৰি 10-15 দিনমানৰ কাৰণে মই এনেকৈ ঢাকোন মাৰি থৈ দিম। তাৰপিছতেহে মাজে মাজে মই ঢাকোনখন খুলি চাম, কিন্তু মই এতিয়া একেবাৰে নাচাওঁ। এনেকৈ ঢাকোন মাৰি মই থৈ দিম। আপোনালোকে যদি এনেকৈ খাব খোজে এনেকৈ খাব পাৰিব। আৰু আচাৰ বনালে আচাৰ বনায়ো খাব পাৰিব। বাঁহগাজটো খাবলৈ এনেই খুবেই ভাল লাগে, নহয় জানো? এয়া মই ঢাকোন দি পূৰা বাঁহগাজটো এনেকৈ থৈ দিম। এয়া মই বাঁহগাজখিনি 15 দিনৰ কাৰণে এনেকৈ পানীত তিয়াই ৰাখিছিলোঁ। আৰু মই আপোনাক কৈছোঁৱেই আগতে যে বাঁহগাজখিনি সদায়
ফিল্টাৰ কৰা পানী দি পানীত তিয়াই ৰাখিব লাগে, তেতিয়াহে বাঁহগাজখিনি বগা হৈ থাকে। এয়া চাওক, মই একেবাৰে কাষৰ পৰা দেখুৱাইছোঁ। এয়া চাওক কিমান ধুনীয়া বগা হৈ আছে। মই পূৰা 15 দিনৰ পিছত বাঁহগাজখিনি পানীৰ পৰা এনেকৈ উঠাই চাইছোঁ। এতিয়া মই এইখিনি অলপমান মিক্সিত মাৰি লওঁ। এয়া বাঁহগাজখিনি মই মিক্সিত মাৰি ল'লোঁ। এয়া চাওকচোন, কাষৰ পৰা দেখুৱাইছোঁ। মই মিক্সিত অলপ মাৰি ল'লোঁ আৰু অলপ মই মিহি মিহিকৈ কাটি দিছোঁ, কাৰণ তেনেকুৱা কৰিলে বাঁহগাজটো খাবলৈ অকণমান ভাল লাগে। এতিয়া ইয়াতে মই কেঁচা তেল দিম। মই কেঁচা তেলেই দিওঁ, মই তেলটো তেনেকৈ গৰম কৰি নিদিওঁ মই। আৰু ইয়াতে মই এতিয়া নিমখ দিম। নিমখটো জোখ অনুযায়ী দিব বাঁহগাজখিনি। বাকী ইয়াতে মই মছলা ব্যৱহাৰ নকৰোঁ। মই কেঁচা তেল দিলোঁ, নিমখ দিলোঁ আৰু এতিয়া মই ইয়াতে ভোট জলকীয়া দিম। যিহেতু মই ভোট জলকীয়াৰ আচাৰ বনাই থৈছিলোঁ, ইয়াতে মই ভোট জলকীয়াৰ আচাৰ অলপমান দি দিম। আৰু বাঁহগাজত ভোট জলকীয়া নিদিলে খাবলৈ একেবাৰেই ভাল নালাগে। সেয়েহে বাঁহগাজত ভোট জলকীয়া দিবই লাগিব, তেতিয়াহে বাঁহগাজটো খাবলৈ ভাল হয়, নহয় জানো। এতিয়া এই গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি এনেকৈ 2-3 দিনমান ইয়াৰ ওপৰতে এখন কাপোৰ দি মই ৰ'দাম অলপ, তেতিয়াহে ইয়াৰ ভিতৰত তেল আৰু ভোট জলকীয়াখিনি বা নিমখখিনি ভালদৰে সোমাব, নহয় জানো। আৰু আপোনালোকেও এনেদৰে বাঁহগাজৰ আচাৰ বনাবচোন। আৰু বাঁহগাজৰ আচাৰ যিহেতু গৰম দিনত খাবলৈ খুব ভাল লাগে, এই সোৱাদ লাগে। এয়া চাওক, আৰু বহুত বেছি তেল দিব নালাগে, অলপ তেলটো অলপ কমাই দিব লাগে, তেতিয়াহে বাঁহগাজখিনি খাবলৈ অলপ সোৱাদ হয়। মই এয়া আগৰ বছৰ বনোৱা বাঁহগাজৰ আচাৰ বৰ্তমান আছে মোৰ ইয়াতে। এয়া চাওকচোন, এয়া মই যোৱা বছৰ বনাইছিলোঁ। এতিয়াও বাঁহগাজখিনি কি ধুনীয়া হৈ আছে। আৰু বাঁহগাজৰ স্মেলটো ওলালেই খাবলৈ খুবেই মন যায়, নহয় জানো। বাঁহগাজৰ গোন্ধটোৱেই মেইন। এয়া চাওক, ৰেডি হৈ গ'ল বাঁহগাজখিনিৰ আচাৰ। এয়া চাওকচোন, কাষৰ পৰা দেখুৱাইছোঁ। নিশ্চয় দেখি ভাল লাগিছে, নহয় জানো। বাঁহগাজৰ আচাৰ খাবলৈ এনেও খুবেই ভাল লাগে, আৰু তাতে যেতিয়া ভোট জলকীয়া দিয়া যায় তাৰ সোৱাদটো আৰু দুগুণ বাঢ়ি যায়, নহয় জানো। এনেদৰে আপোনালোকে এবাৰ বাঁহগাজৰ আচাৰ বনাই খাব আৰু বছৰটোৰ কাৰণে ষ্ট'ৰ কৰি থ'ব। আৰু মোৰ যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা লাইক দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ আহোঁ। আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।